Hello my dear students, class 11 chemistry আজি প্ৰথম চেপ্টাৰটোৰ এককৰ আন্তৰ্জাতিক পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। অলৰেডি ইয়াৰ আগৰখিনি আলোচনা কৰিছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। আজি এটা ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল এককৰ আন্তৰ্জাতিক পদ্ধতি। এককৰ আন্তৰ্জাতিক পদ্ধতি মানে হৈছে গোটেই পৃথিৱীতে কোনো এটা একক মানি লোৱাকে আন্তৰ্জাতিক পদ্ধতিৰ ভিতৰত ধৰা হয়। ইয়াতে আন্তৰ্জাতিক পদ্ধতিৰ এককটো কি দিয়া, অৰ্থাৎ ফুল ফৰ্মটো কি দিয়া আছে, সো ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিট, এইটো হৈছে SI পদ্ধতি। ওকে, ইয়াতে তোমালোকে চোৱা, বিজ্ঞানত আমি বহুতো ভৌতিক ৰাশি পাওঁ। এইবোৰৰ পৰা 7টা ভৌতিক ৰাশি পৃথক কৰি উলিওৱা হৈছে, ইহঁতক মূল ভৌতিক ৰাশি বুলি কোৱা হয়। অৰ্থাৎ বিজ্ঞানত আমি বিভিন্ন ভৌতিক ৰাশি পাওঁ, ফিজিকেল টাৰ্ম আমি পাওঁ। এইবোৰৰ পৰা 7টা ভৌতিক ৰাশি পৃথক কৰি উলিওৱা হৈছে আৰু ইহঁতক কি বুলি কোৱা হয়, মূল ভৌতিক ৰাশি বুলি কোৱা হয়। ওকে, সো মূল ভৌতিক ৰাশি 7টা আমি কি কৰিব লাগিব, জানিব লাগিব। ওকে, এতিয়া আমি মূল ভৌতিক ৰাশি কেইটা চাওঁ আহা। চোৱা, মূল ভৌতিক ৰাশি আৰু সিহঁতৰ একক, এই টেবুলটো বহুত ইম্পৰ্টেণ্ট হয়। তালিকা 1.1, এইটো তোমালোকে ভালকৈ মনত ৰখাৰ চেষ্টা কৰিবা। ইয়াতে দিয়া আছে মূল ভৌতিক ৰাশি। ওকে, আৰু ইয়াতে ভৌতিক ৰাশিৰ চিহ্ন অৰ্থাৎ চিম্বলটো কি হ'ব, তাৰপিছত SI এককৰ নাম আৰু SI এককটো শৰ্ট ফৰ্মত কেনেকৈ লিখা হয় এইটো দিয়া আছে। গতিকে এই টেবুলটো অৰ্থাৎ তালিকাটো তোমালোকে ভালকৈ চাবা। সো ইয়াতে মূল ভৌতিক ৰাশি কেইটা হৈছে দিক, লেন্থ, ভৰ, মাছ, সময়, টাইম, বৈদ্যুতিক প্ৰবাহ, ইলেক্ট্ৰিক কাৰেণ্ট, তাপগতি, উষ্ণতা, থাৰ্মোডাইনামিক টেম্পাৰেচাৰ, পদাৰ্থৰ পৰিমাণ, এমাউণ্ট অফ সাবষ্টেন্স আৰু দীপন তীব্ৰতা, লুমিনাছ ইণ্টেন্সিটি। ওকে, এইকেইটা কি মূল ভৌতিক ৰাশি বুলি কোৱা হয়। মূল ভৌতিক ৰাশি কেইটা বুলি হৈছে 7টা, 1 2 3 4 5 6 7টা। ওকে, এই 7টাক মূল ভৌতিক ৰাশি বুলি কোৱা হয়। এতিয়া দিক, ইয়াক Lৰে বুজোৱা হয়, ভৰ Mৰে বুজোৱা হয়, সময় Tৰে বুজোৱা হয়, বৈদ্যুতিক প্ৰবাহ Iৰে বুজোৱা হয়, তাপগতি উষ্ণতা থাৰ্মোডাইনামিক টেম্পাৰেচাৰ কেপিটেল Tৰে বুজোৱা হয়, পদাৰ্থৰ পৰিমাণ Nৰে বুজোৱা হয়, দীপন তীব্ৰতা I নিউৰে বুজোৱা হয়। ওকে, এতিয়া SI এককৰ নাম, দৈৰ্ঘ্যৰ একক মিটাৰ, M চিহ্নটো হৈছে M, তাৰপিছত ভৰৰ একক কিলোগ্ৰাম, তাৰপিছত কেজিৰে বুজোৱা হয়, সময়ৰ একক ছেকেণ্ড, স্মল Sৰে বুজোৱা হয়, বৈদ্যুতিক প্ৰবাহ I এম্পিয়াৰ Aৰে বুজোৱা হয়, তাপগতি উষ্ণতাৰ একক হৈছে কেলভিন, ইয়াক কেপিটেল Kৰে বুজোৱা হয়, পদাৰ্থৰ পৰিমাণ একক হৈছে মোল, MO Lৰে বুজোৱা হয়, আৰু দীপন তীব্ৰতা বা লুমিনাছ ইণ্টেন্সিটি ইয়াক কেণ্ডেলা CDৰে বুজোৱা হয়। গতিকে এই এককবিলাক তোমালোকে চাবা, যেনেকুৱা দৈৰ্ঘ্যৰ একক মিটাৰ, ভৰৰ একক কিলোগ্ৰাম, সময়ৰ একক ছেকেণ্ড, বৈদ্যুতিক প্ৰবাহৰ একক এম্পিয়াৰ, তাপগতি উষ্ণতাৰ একক কি কেলভিন, পদাৰ্থৰ পৰিমাণৰ একক কি মোল, দীপন তীব্ৰতা কেণ্ডেলা। ইয়াতে যিটো পদাৰ্থৰ পৰিমাণ, এইটো বেছি আমি কেমিষ্ট্ৰিত ইউজ কৰোঁ, যেনেকুৱা মোল, অৰ্থাৎ পদাৰ্থৰ পৰিমাণৰ একক কি বুলি কোৱা হয়, মোল বুলি কোৱা হয়। গতিকে এইটো তোমালোকে ভালকৈ মনত ৰাখিবা, কাৰণ কেমিষ্ট্ৰিত সদায় আমি মোল এই এককটো ব্যৱহাৰ কৰি থাকিম। ওকে, এতিয়া এইকেইটা তোমালোকে মনত ৰখাৰ চেষ্টা কৰিবা। পৰৱৰ্তী টপিকটো চাওঁ আহা। চোৱা, ইয়াতে এটা তালিকা আকাৰত কিছুমান টাৰ্ম দিয়া আছে। আন্তৰ্জাতিক পদ্ধতিত বা SI পদ্ধতিত ব্যৱহাৰ কৰা পূৰ্বপদ বা প্ৰিফিক্স, অৰ্থাৎ এইবিলাক আমি আন্তৰ্জাতিক পদ্ধতিত কিছুমান শব্দ ব্যৱহাৰ কৰোঁ। ইয়াতে মাল্টিপুল বা গুণিতক পূৰ্বপদ প্ৰিফিক্স, অৰ্থাৎ আগত কোনটো পদ ব্যৱহাৰ কৰা হয়, পূৰ্বপদ চিহ্ন Y। যেনেকুৱা 10 চিহ্ন চিম্বল ইয়াতে আমি পাম, 10 to the power -24 ইয়াক একটো বুলি কোৱা হয় Y, 10 to the power -21ক জেপ্টো বুলি কোৱা হয়, 10 to the power -18ক এটো বুলি কোৱা হয়, 10 to the power -15ক ফেমটো, ইয়াৰ চিহ্নটো হৈছে F, 10 to the power -12ক পিকো P, 10 to the power -9ক নেনো N, 10 to the power -6ক মাইক্ৰো মিউ, 10 to the power -3 মিলি M, 10 to the power -2 সেন্টি C, 10 to the power -1ক কি বুলি কোৱা হয়, ডেসি বুলি কোৱা হয় D, অনলি 10ক কি বুলি কোৱা হয়, ডেকা বুলি কোৱা হয় DA, 10 স্কোৱাৰক হেক্টো বুলি কোৱা হয়, 10 কিউবক কিলো বুলি কোৱা হয়, 10 to the power 6ক মেগা বুলি কোৱা হয়, 10 to the power 9ক গিগা বুলি কোৱা হয়, 10 to the power 12ক টেৰা বুলি কোৱা হয়, 10 to the power 15ক পেটা বুলি কোৱা হয়, 10 to the power 18ক এক্সা বুলি কোৱা হয়। ওকে, তাৰপিছত চোৱা, 10 to the power 21ক জেটা বুলি কোৱা হয়, 10 to the power 24ক কি বুলি কোৱা হয়, ইয়টা বুলি কোৱা হয়। গতিকে এইবোৰ বস্তু গোটেইখিনি আমাৰ নালাগে, ইয়াতে যিবোৰ ইম্পৰ্টেণ্ট হয় সদায় ব্যৱহাৰ কৰি থকা হয়, সেইবোৰ আমি অলপ চাব লাগিব।
যেনেকুৱা 10 to the power minus 15 femto এইটো মনত ৰাখিবা f ৰে বুজোৱা হয় 10 to the power minus 12 pico p ৰে বুজোৱা হয় অৰ্থাৎ 1 পিকোমিটাৰত কিমান হয় 10 to the power minus 12 মিটাৰ এনেকুৱা ক্ষেত্ৰত আমি এই পূৰ্ব পদবোৰ ব্যৱহাৰ কৰিম 10 to the power minus 9 ন্যানো এটো ইম্পৰ্টেন্ট হয় 10 to the power minus 6 মাইক্ৰো এটো মনত ৰাখিবা 10 to the power minus 3 মিলি minus 2 সেন্টি 10 to minus 1 ডেসি 10 ডেকা 10 স্কয়ার হেক্টৰ 10 কিউব কিলো 10 to the power 6 মেগা 10 to the power 9 গিগা এইকেইটা মনত ৰাখিলে হৈ যাব ওকে এতিয়া ইয়াতে কিছুমান ভৌতিক ৰাশিৰ কিছুমান মান ডাঙৰ আৰু সৰু মান ইয়াতে দিয়া আছে একক যেনেকুৱা এটা এককৰ পৰা অন্য এটা একক লৈ যেতিয়া আমি পৰিৱৰ্তন কৰিম এই শব্দবোৰ অৰ্থাৎ এই কনভাৰজন ফেক্টৰ অৰ্থাৎ গুণকবোৰ আমি ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা 1 কিলোমিটাৰত কিমান হয় 10 কিউব মিটাৰ 1 নেনোমিটাৰত 10 to the power minus 9 মিটাৰ 1 পিকোমিটাৰ 10 to the power minus 12 মিটাৰ 1 কেজি 10 to the power 3 অৰ্থাৎ 1000 গ্ৰাম 1 মাইক্ৰোগ্ৰামৰ 10 to the power minus 6 গ্ৰাম 1 মিলিগ্ৰামৰ 10 to the power minus 3 গ্ৰাম 1 কিলোহাৰ্টজৰ 10 কিউব হাৰ্টজ আৰু 1 মেগাহাৰ্টজৰ 10 to the power 6 হাৰ্টজ ওকে গতিকে এনেকৈ আমি নামবিলাক এইবিলাক তোমালোকে মুখস্থ কৰিবা কাৰণ যেতিয়া আমি নিউমেৰিকেল প্ৰবলেম বা সমস্যা সমাধান কৰিম তেতিয়া এই এককবোৰ ব্যৱহাৰ হ'ব যেনেকুৱা 1 পিকোমিটাৰ আছে মিটাৰত কেনেকৈ কনভাৰ্ট কৰিব লাগে বা মিটাৰত যদি দিয়া থাকে পিকোমিটাৰত কেনেকৈ লিখিব লাগে ওকে কেজি দি আছে গ্ৰামত কেনেকৈ লিখিব লাগে মাইক্ৰোগ্ৰামত দি আছে গ্ৰামলৈ পৰিৱৰ্তন কৰিব লাগিব তেনে ক্ষেত্ৰত আমি এই এককবোৰ ব্যৱহাৰ কৰিম গতিকে এইখিনি তোমালোকে মুখস্থ কৰিবা ওকে এতিয়া আৰু এটা ইম্পৰ্টেন্ট টপিক এতিয়া আমি আলোচনা কৰিম ভৰ আৰু ওজন মাস এণ্ড ওয়েট ওকে ভৰ আৰু ওজন ইয়াতে পৰীক্ষাত সুধিব পাৰে ভৰ আৰু ওজন ভৰ কাক বোলে বা ওজন কাক বোলে ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্য কি এনেকুৱা সুধিব পাৰে একেবাৰে সহজ ইয়াতে ডেফিনেশনটো দিয়া আছে সোৱা কোনো এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণে হল বস্তুটোৰ ভৰ মানে যিকোনো এটা বস্তু যদি আমি কনসিডাৰ কৰো সেই বস্তুত কিমানখিনি পদাৰ্থ আছে যেনেকৈ এটা কলম সেই কলমত কিমানখিনি পদাৰ্থ আছে যেনেকৈ এটা কিতাপত সেই এটা নিৰ্দিষ্ট কিতাপ কিমানখিনি পদাৰ্থ আছে সেই পদাৰ্থৰ পৰিমাণকে কি বুলি কয় বস্তুটোৰ ভৰ বুলি কোৱা হয় অৰ্থাৎ কোনো এটা বস্তুত কিমানখিনি পদাৰ্থ আছে সেইকো বস্তুটোৰ কি বুলি কোৱা হয় ভৰ বুলি কোৱা হয় আনহাতে ওজন হল মাধ্যাকৰ্ষণৰ ফলত বস্তুটোৰ ওপৰত প্ৰযুক্ত বল এটা ওজন মানে কি কোনো এটা বস্তুৰ ওপৰত মাধ্যাকৰ্ষণ বলে কিমান ক্ৰিয়া কৰিছে সেই ক্ৰিয়া কৰা বলৰ মানকে কি বুলি কোৱা হয় ওজন বুলি কোৱা হয় অৰ্থাৎ ওজনটো মাধ্যাকৰ্ষণিক বলৰ ওপৰত নিৰ্ভৰ কৰি আছে ওকে এতিয়া আৰু এটা কনসেপ্ট ইয়াতে তোমালোকে বিল্ড আপ কৰিব লাগিব হেতু হল বস্তু এটা যতে নাথাকিলেও তাৰ ভৰ একেই থাকে কিন্তু ঠাইভেদে বস্তুটো ওজন হলনি হ'ব পাৰে অৰ্থাৎ ভৰ আৰু ওজনৰ পাৰ্থক্য বুলি কতে এটো তোমালোকে লিখিব পাৰা বস্তু এটা যতে আমি নাৰাখো কিয় ওজনটো ভৰটো কি থাকে সদায় একে থাকে কিন্তু ওজনটো ঠাইভেদে বেলেগ হয় কাৰণ ওজনটো মাধ্যাকৰ্ষণিক বলৰ ওপৰত নিৰ্ভৰ কৰে মাধ্যাকৰ্ষণ বল ঠাইভেদে বেলেগ হয় সেই কাৰণে ওজনটো কি হয় বেলেগ হয় ওকে যেনেকৈ এটা বস্তু যদি ওপৰত ৰাখা হয় আৰু তলত ৰাখা হয় ওপৰত ৰাখিলে বস্তুৰ মাধ্যাকৰ্ষণ বলটো কমি আহে সেই কাৰণে ওজনটো কমি আহিব আৰু যেতিয়া তলত ৰাখা হ'ব মাধ্যাকৰ্ষণিক বলটো বেছি হ'ব তাৰ ফলত ওজনো বেছি হ'ব অৰ্থাৎ কোনো এটা বস্তুৰ ভৰ তুমি যদি বিভিন্ন ঠাইত ৰাখা যতে নাৰাখা কিয় তাৰ ভৰটো বেলেগ হৈ না যায় পৰিৱৰ্তন হৈ না যায় একেই থাকিব কিন্তু ওজনটো ঠাইভেদে কি হ'ব পাৰে বেলেগ হ'ব পাৰে এইটো হল ভৰ আৰু ওজনৰ পাৰ্থক্য গতিকে ইয়াতে তোমালোকে ভৰ আৰু ওজন কাক বোলে বা ভৰ আৰু ওজনৰ পাৰ্থক্য কি ইয়াতে দুটা পাৰ্থক্য পাবা এটা সংজ্ঞা দিয়া আছে এটা পাৰ্থক্য আৰু এটা এইখিনি যে ভৰ বস্তু এটা যতে নাথাকে তাৰ ভৰ একেই থাকে কিন্তু ঠাইভেদে বস্তুটোৰ ওজন হলনি হ'ব পাৰে ওকে ইয়াতে উদাহৰণ দি বুজাইছে সোৱা উদাহৰণস্বৰূপে এজন মানুহৰ ভৰ পৃথিৱীত আৰু মহাকাশত একে থাকে এজন মানুহৰ ভৰ পৃথিৱীত যিমান মহাকাশত হিমানে থাকে কাৰণ ভৰ হৈছে সেই পদাৰ্থটোৰ বা বস্তুটোৰ কিমানখিনি পদাৰ্থ আছে হেইটো গতিকে মানুহজন যতে নাথাকক কিয় পৃথিৱী বা মহাকাশতে নাথাকক কিয় তাৰ ভৰটো একেই থাকিব ওকে কিন্তু ওজনটো বেলেগ হ'ব কিন্তু পৃথিৱীত মানুহজনৰ ওজন মানুহৰ ওজন থাকিব যদিও পৃথিৱীত একে থাকিব যদিও মহাকাশত ওজন শূন্য হ'ব হেহে ভৰ আৰু ওজন শব্দ দুটা সাৱধানে ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ ইয়াতে নিশ্চয় ভৰ আৰু ওজনৰ পাৰ্থক্য আছে সেই কাৰণে ভৰ আৰু ওজন যেতিয়া শব্দ দুটা ব্যৱহাৰ কৰিবা অতি সাৱধানে ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ এটা কাৰণটো হল কাৰণ ভৰ আৰু ওজন একে নহয়
সেইকাৰণে এই শব্দ দুটা পাৰ্থক্য আছে ওকে এতিয়া আমি এটা ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিম সেইটো হৈছে কেইটামান সাধিত একক ওকে সো এইটো আমি পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবা